হেল্ল' এভৰিয়ান, জীৱন প্ৰেৰণা স্কলাৰশ্বিপ বা জীৱন প্ৰেৰণা আঁচনি জীবন প্ৰেৰণা স্কিম 2025-26 বৰ্ষ যিবোৰ ষ্টুডেণ্ট জীৱন প্ৰেৰণা কৰিছা, যিবোৰ ভাইটি ভণ্টিয়ে জীৱন প্ৰেৰণা কৰিছা, ইনফৰ্মেল হয়, মই বুজাবলৈ চেষ্টা কৰোঁ নৰ্মেল ভাষাত। চ' শুনিবা কথাখিনি, অলপ হ'লেও কামত লাগিব পাৰে বা ইম্পৰ্টেণ্ট হ'ব পাৰে তোমাৰ কাৰণে জীৱন প্ৰেৰণা যিহেতু কৰিছা। চ' ইয়াতে অহাকাইলৈ 26 তাৰিখ, অহাকাইলৈ হ'বলগীয়া মিটিংখন গুৱাহাটীত হ'ব আৰু তাৰে কাৰণে চাব পাৰা ইয়াতে 15খন মানে কলেজক মাতিছে। অনলি 15খন কলেজক মাতিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন মানে CMO মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বা গভৰ্ণমেণ্ট অফ আছাম অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা। ইয়াতে এই কলেজৰ মানে এখন ইমেইল মোৰ লগত আছে আৰু ইয়াতে এইখন চোৱা, এইখন ইমেইলত লিখা আছে যে ভেনু চেঞ্জ কৰিছে। ভেনুটো জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ মানে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ গুৱাহাটী, আৰু তাতে ইনগ্ৰেশ্যন প্ৰগ্ৰাম বা চেৰিমনিয়েল প্ৰগ্ৰাম হ'ব। আৰু ইয়াতে মাতিছে প্ৰিন্সিপাল প্ৰাগজ্যোতিষ কলেজ মাতিছে, তাৰপিছত LCB কলেজ, তাৰপিছত AB কলেজ, তাৰপিছত বি বৰুৱা কলেজ, তাৰপিছত বেলতলা কলেজ, গুৱাহাটী কলেজ, GCC গল্ডেন মানে গুৱাহাটী কমাৰ্চ কলেজ, পাণ্ডু কলেজ, KHS কলেজ, তাৰপিছত WGCC কলেজ, এনেকৈ 15খন কলেজৰ মানে নাম আছে ইয়াতে। আৰু বাকীবোৰ ষ্টুডেণ্টক মাতা নাই বা বাকীবোৰ কলেজৰ ষ্টুডেণ্টক মাতা নাই। ইয়াতে ভয় খাবলগীয়া একো টেনশ্যন ল'ব লগা নাই। আৰু এই বস্তুটো যে বহুতে কৈ আছে, মোক কৈ আছে পাৰ্চনেলি যে তুমি এনেই ইনফৰ্মেশ্যন মানে মিছলিডিং কৰি আছা। এইটো মিছলিডিং কৰা বস্তু নহয়, কাৰণ এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া ইমেইলখন, গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া। আৰু এই যোনখন ইনভিটেশ্যন কাৰ্ড গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া। অহাকালি মিটিং হ'ব, আৰু অহাকালি যে মিটিং হ'ব তাৰো এটা বেলেগ আৰু এটা প্ৰুফ দি আছোঁ। ইচ এণ্ড এভৰি ষ্টুডেণ্টে শুনিবা কথাখিনি, দৰকাৰ আছে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা ক'ম। চ' ইয়াতে চাব পাৰা, ইয়াতে যদি চোৱা হয় ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইউটিউবত, এয়া মই কৰি দিছোঁ, ইউটিউবত লাইভ দি থৈছে। তোমালোকে যদি ইউটিউবত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ইউটিউবত যোৱা, আৰু ছাৰৰ ইউটিউবৰ চেনেলত লাইভ দিয়া আছে, আৰু কালি 10:30 মানে শ্বেডিউল কৰা আছে। 10:30 যে লাইভ আহিব তাৰে কাৰণে শ্বেডিউল কৰা আছে 26 ফেব্ৰুৱাৰী at 10:30 AM। আৰু কিহৰ কাৰণে? গভৰ্ণমেণ্ট লঞ্চেছ প্ৰ'এক্টিভ ষ্টেপ টু এম্পাৱাৰ ইউথ এণ্ড ক্ৰিয়েট গ্ৰ'থ অপৰচুনিটি নেশ্যন ৱাইড। মানে এটা হ'ল বাবু আঁচনিৰ মিটিং কৰিব, আৰু এটা হ'ল জীৱন প্ৰেৰণা। ইয়াতে যে লিখিছে এম্পাৱাৰ ইউথ, এইটো হ'ল এইটো ৱৰ্ডত আমি মানে কৰি লওঁ যে জানো যে এইটো জীৱন প্ৰেৰণাৰ কাৰণে, ক্ৰিয়েট গ্ৰ'থ অপৰচুনিটিজ নেশ্যন ৱাইড। এইটো বাবু আঁচনি এণ্ড জীৱন প্ৰেৰণাৰ কাৰণে মিটিং কৰিব বা লাইভ ষ্ট্ৰীমিং কৰিব। সেইকাৰণে এই বস্তুটো লাইভ ছেকশ্যন দি থৈছে, অলৰেডি দি থৈছে। চ' ইয়াতে কোনো সন্দেহ নাই যে কাইলৈ লাঞ্চ নহয়, 100% লাঞ্চ হ'ব। 100% কাইলৈ জীৱন প্ৰেৰণাৰ কাম চলিব, বা কাইলৈৰ পৰা তোমালোকে পে'মেণ্ট পোৱা ষ্টাৰ্ট হৈ যাবা। আৰু পে'মেণ্টটো, এতিয়া কথাটো হ'ল পে'মেণ্ট যিবোৰ ষ্টুডেণ্টক মাতা নাই, যিখিনি কলেজক মাতিছে, অনলি 15খন কলেজক মাতিছে, বাকী ষ্টুডেণ্টবোৰে নাপায় নেকি? পাব, তাৰো ভয় খাব লগা নাই, তাৰো টেনশ্যন ল'ব লগা নাই। বাকীবোৰে DBT ফৰ্ম মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তোমালৈ ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিব। তুমি এপ্লাই কৰিছা, তুমি বেংক ডিটেইলছ দিছা, তাৰপিছত তোমাৰ আধাৰ নম্বৰ দিছা, আধাৰ নম্বৰৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হৈ আছে। চ' সেনেকৈ তোমাৰ DBT ফৰ্মত তোমাক ডাইৰেক্ট পে'মেণ্ট কৰি দিব। মিটিং হৈ যোৱাৰ পিছত মিটিঙততো যিখিনি ষ্টুডেণ্টক মাতিছে বাবু আঁচনি এণ্ড জীৱন প্ৰেৰণা, সেইবোৰ ষ্টুডেণ্টক চেক দি মানে ডেমো দেখাব, চেক দিলে। এই ডাঙৰ হোৰ্ডিং টাইপ মানে পূৰা দিয়ে ন, জব পালে ডাঙৰকৈ এটা নাম, নিজৰ ষ্টুডেণ্ট মানে কেণ্ডিডেটৰ নাম তাৰপিছত দিয়ে। চ' সেনেকৈ দিব। কথাখিনি ভালকৈ বুজি ল'বা যে ইনগ্ৰেট প্ৰগ্ৰাম জাষ্ট শ্ব' আপ কৰিছে, মানে দেখাইছে। তাৰে পিছত ষ্টুডেণ্টবোৰক কি কৰিব যে ডাইৰেক্ট DBT ফৰ্মত পইচাখিনি দিব। চ' বাবু আঁচনি যিসকলে কৰিছে সিহঁতেতো নিজ কলেজৰ পৰা বহি লাইভ ষ্ট্ৰীমিং চাব। আৰু জীৱন প্ৰেৰণা সিহঁতক কি কৰিছে, কিছুমান কলেজৰ ষ্টুডেণ্টক মাতিছে, পাছ আউট ষ্টুডেণ্ট, সিহঁতে যাব। বাকী যিমান ষ্টুডেণ্ট আছা, য'তে আছা, ঘৰত বহি আছা, কি কৰি আছা, সেইটো মেটাৰ নকৰে। তাৰপিছত তোমাক DBT ফৰ্মত পে'মেণ্টখিনি দি দিব। চ' এইখিনি আছিল
এতিয়া পে'মেণ্টটো কাইলৈ দিব পাৰে, পৰহি দিব পাৰে, নাইবা 2 দিন লেট হ'ব পাৰে, বাট কাইলৈ প্ৰগ্ৰাম আছে, প্ৰগ্ৰাম হৈ যোৱাৰ পিছত ষ্টুডেণ্টে পইচা পোৱা ষ্টাৰ্ট হৈ যাব, ইয়াত আৰু কোনো সন্দেহ নাই। চ' মই এইকাৰণে এই ভিডিঅ'টো বনালোঁ যে বহুতে কৈ আছিল মিছা কথা, মাতা নাই, কিবা নাই। চ' মই 3টা বস্তু দেখালোঁ। এটা হ'ল কলেজক মেইল দিয়া, সেই মেইল মই দেখালোঁ, সেই মেইলটো চাৰ্কুলেট হৈছে। কিয় চাৰ্কুলেট হৈছে? ষ্টুডেণ্টক মাতিব লগা হৈছে কলেজ অথৰিটিয়ে। তাৰপিছত ইনভিটেশ্যন কাৰ্ড দিয়া হৈছে ষ্টুডেণ্টক। তো ছেকেণ্ড এণ্ড থাৰ্ড, হিমন্ত বিশ্ব শৰ্মা ছাৰে ইউটিউবত লাইভ ছেকশ্যন বনাই থৈছে অলৰেডি। লাইভ ছেকশ্যন মানে দি থৈছে, লাইভ ষ্ট্ৰিমিং কৰিব যে 10:30 তাৰে কাৰণেও মানে শ্বেডিউল বনাই থৈছে। চ' এইখিনি আপডেট আছিলে। বাবু আঁচনি যিবোৰ আছা, জীৱন প্ৰেৰণা যিমান ষ্টুডেণ্ট আছা, তোমালোকে পইচা পোৱা, তাৰে আশা ভালকৈ ইউটিলাইজ কৰিবা পইচাখিনি। গ্ৰেজুৱেশ্যন কৰিছা, জীৱন প্ৰেৰণা ষ্টুডেণ্টখিনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, ভালকৈ ইউটিলাইজ কৰিবা। ভাল এটা হ'ব মানে যাতে ভাল হয়, এটা দিশত তোমাৰ এডুকেশ্যনটো যায়। অ'কে, তো থেংক ইউ এভৰিৱান। ভিডিঅ'টো ইমানতে। কাইলৈ যিসকলে জীৱন প্ৰেৰণাৰ কাৰণে যাবা, ফটো ভিডিঅ' পাৰিলে দিবা, আৰু কাইলৈ লাইভ আহিম, কাইলৈ চাই থাকিবা। থেংক ইউ এভৰিৱান। জয় আই অসম।